আৰু শিল্পীক আমি মাতো ইয়াতে প্ৰত্যেক বছৰে মাতি আছো আৰু এটা বৰ ভাল মানে হেৰি আমি মানে সাংস্কৃতিক অনুষ্ঠান এটা আমি তাতে পাতো আৰু সবে উপভোগ কৰে আমাৰ ষ্টুডেণ্টছখিনিয়ে গতিকে মই ভাবোঁ এইবাৰো ভালদৰে যাব আৰু ইয়াৰ লগে লগে আমি পিউছ গ্ৰুপৰ ইনষ্টিটিউশ্যনৰ পৰা সমূহ অসমবাসী ৰাইজকে মোৰ শুভেচ্ছা থাকিল নতুন বছৰৰ লগতে ভোগালী বিহুৰো শুভেচ্ছা থাকিল ধন্যবাদ ইয়াতে আহি এটা বস্তু দেখিছোঁ যে মই যিহেতুকে বেহাৰদুনত থাকোঁ অসমত আহি এইটো দেখিছোঁ যে এতিয়া অসমৰ ল'ৰা ছোৱালী বা যিবিলাক নৱপ্ৰজন্ম তেওঁলোকে খেলৰ প্ৰতি বহুত এটা ধাউতি আহিছে তেওঁলোকে আগুৱাই যাব বিচাৰি আছে আজি পিউচে তেওঁলোকক এটা সুযোগ দিছে তো সেই আজি প্ৰথমৰ পৰা যেনেকৈ আমি সৰুৰ পৰা আগবাঢ়ি যাওঁ তেওঁলোকে এটা প্ৰথমৰ পৰা আজি এটা সুযোগ আৰম্ভ নেক্সট তেওঁলোকে নেশ্যনেল ইণ্টাৰনেশ্যনেল আগবাঢ়িব সেইকাৰণে থেংক ইউ পিউচ for giving them these opportunities. Thank you so much. Thank you. আমি এই 20তম মানে ইথিওপিয়া আমি পালন কৰিবলৈ গৈ আছোঁ এইটো আমাৰ পিউছ গ্ৰুপ অফ ইনষ্টিটিউশ্যন পূৰ্বাঞ্চল এডুকেশ্যন ৱেলফেয়াৰ ছ'চাইটিৰ আণ্ডাৰত আমি পাতোঁ ইয়াৰ আণ্ডাৰত আচলতে আমাৰ 4খন ইনষ্টিটিউশ্যনছ আছে আৰু এইখিনিত গোটেই আমি হেল্থ ছেক্টৰৰ যিখিনি মানে আমাৰ কোৰ্চ সেইখিনিক আমি দিয়া যায় আৰু ইয়াতে আমাৰ ওচৰে পাঁজৰে প্ৰায় 7খন ষ্টেটৰে গোটেইখিনি ল'ৰা ছোৱালী থাকে তাৰমানে আৰু তেওঁলোকৰ যি খেলা ধূলা আমাৰ যিটো ঘৰুৱা খেলা ধূলা যেনে ধৰক খো আৰু তেওঁলোকৰো যিবিলাক থাকে ফুটবলটো আমাৰ নৰ্থ ইষ্টৰ কাৰণে বৰ প্ৰয়োজনীয় খেলা ঠিক তেনেকৈ আৰু যিবিলাক ঘৰুৱা খেলা আছে সেইবিলাকতো আমি ইনক্লুড কৰোঁৱেই তাৰ লগতে আমাৰ যিখিনি খেল আছে ক্ৰিকেটে হওক ফুটবলে হওক এইখিনিও আমি পালন পাতোঁ ইয়াতে আৰু আমাৰ ষ্টুডেণ্টছখিনি ভালেই পাৰফৰ্মেঞ্চ কৰি আছে আমাৰ ইনষ্টিটিউশ্যনৰ পৰাই আচলতে আৰ্ম ৰেচলিঙৰ ৱৰ্ল্ড চেম্পিয়নো হৈছে আৰু তেনেকৈ বহুতখিনি আমাৰ ধৰক নেশ্যনেল লেভেলৰো ষ্টুডেণ্টছ আমাৰ ইয়াতে আছে যিবিলাকে খেলিছে গতিকে আমি খেলটোক এটা মানে শিক্ষাৰ লগে লগে খেলটোক এটা মানে আমি এটা জাতীয় ঐক্যতা এটা হেৰি বুলিও ভাবোঁ নৰ্থ ইষ্টৰ আৰু বৰ ডিচিপ্লিন ৱেদি আমি খেল পাতোঁ আৰু তেওঁলোকৰ যিটো নিয়ম কানুন সেই হিচাপে পতা যায় আৰু মই ভাবোঁ এইখন এটা যদিও সৰু এটা প্লেটফৰ্ম ইয়াৰ পৰাই আচলতে অসমেই হওক বা আন্তঃৰাষ্ট্ৰীয় হেৰি খেলৰ ক্ষেত্ৰতে হওক আমাৰ ষ্টুডেণ্টছে ভাল পাৰফৰ্মেঞ্চ দেখাব বুলি মই ভাবোঁ যদি তেওঁলোকে ইয়াক ভালদৰে অনুশীলন কৰে তাৰে আমি আচলতে সেই হিচাপে আমি আজি আচলতে মাতি আনিছোঁ আমাৰ যথেষ্টখিনি খেলুৱৈ ইয়াতে আছে যিখিনি অসমক ৰিপ্ৰেজেণ্ট কৰি আছে বাহিৰত তেওঁলোক আছেই ইয়াতে আমাৰ গতিকে তেওঁলোকৰ আণ্ডাৰত আমাৰ ষ্টুডেণ্টছখিনিয়ে ভাল এটা মানে খেলৰ এটা ভাল গতি দিব বুলিয়ে মই আশা কৰোঁ আৰু ইয়াৰ লগে লগে আমি সাংস্কৃতিক দিশটো আমি সাঙুৰি লওঁ ইয়াতে আমাৰ ইয়াৰে যিখিনি গায়ক গায়িকা আছে গোটেইখিনিকে আমি মাতোঁ আমাৰ যোনটো এনুৱেল ডে হয় আচলতে সেইটো এইবাৰো আমি ইণ্টাৰনেশ্যনেল আমাৰ কলাক্ষেত্ৰ যিটো ইণ্টাৰনেশ্যনেল অডিটৰিয়াম আছে তাতে পাতিছোঁ তাতে আমি আমাৰ অসমৰ শিল্পীসকলৰ ভাল লাগিছে সঁচাকৈ আৰু আচলতে পিউচ গ্ৰুপে এটা ইমান ধুনীয়া প্লেটফৰ্ম দিছে তেখেতলোকক আগুৱাই যাবলৈ আৰু বিশেষকৈ আজিকালি পঢ়াৰ লগতে খেলটো বহুত প্ৰয়োজন আৰু এজন খেলুৱৈ হিচাপে মই সেইখিনি বিচাৰোঁ যে প্ৰত্যেকজন ল'ৰা ছোৱালী খেলৰ লগত জড়িত হওক আমাৰ যেনেকৈ এতিয়া বহুত আমাৰ বিশেষকৈ ভাৰতবৰ্ষত হওক অসমত হওক আমাৰ ড্ৰাগছৰ বহুতখিনি আমি দেখিবলৈ পাইছোঁ মই সেইটো কাৰণে ভাবোঁ আগন্তুক নৱপ্ৰজন্ম আমাৰ ধৰি লওক বেয়া পথে যোৱাতকৈ আমি সেইখিনি সময় যদি আমি খেলত লগাওঁ বা নাচ গানত লগাওঁ আমি যিকোনো ক্ষেত্ৰতে আমি আগুৱাই যাব বিচাৰোঁ সেইটো কাৰণে পিউচ গ্ৰুপে ইমান ধুনীয়া এটা প্লেটফৰ্ম দিছে তেখেতলোকক আগুৱাই যাবলৈ বা এটা ধুনীয়া সুবিধা দিছে ভাল লাগিছে আহি আৰু তেখেতলোকক মই ধন্যবাদ জ্ঞাপন কৰিছোঁ আপোনালোকৰ জৰিয়তে যে তেখেতলোকে আমাক নিমন্ত্ৰণ কৰি আনিছে ইয়ালৈ আৰু এটা ধুনীয়া পৰিৱেশ দিছে সেইটো কাৰণে মই ধন্যবাদ জ্ঞাপন কৰিছোঁ যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 2221